বিলাসীপাৰাত গুলীচালনা নমস্কাৰ এট্ৰিবটলৈ আপোনালোকক স্বাগতম ষ্টুডিঅ'ত মই প্ৰাঞ্জল ধুবুৰীৰ বিলাসীপাৰাত এই গুলীচালনাৰ খবৰ ৰাণীগঞ্জত বাইকেৰে অহা দুই দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত দুজন গুলীবিদ্ধ এছবিআইৰ চিএছপিৰ স্বত্বাধিকাৰ অবাইদুৰ ৰহমান প্ৰধানী গুলীবিদ্ধ ডাকঘৰৰ কৰ্মচাৰী ৰতন বৰ্মন অবাইদুৰ ৰহমানৰ পেট আৰু ভৰিত লাগিছে গুলী ডাকঘৰৰ কৰ্মচাৰী ৰতন বৰ্মনৰ বুকুত লাগিছে গুলীবিদ্ধ দুয়োজনক বঙাইগাঁৱৰ হস্পিটেলত ভৰ্তি শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰি দুই দুৰ্বৃত্তই পলায়ন কৰে ঘটনাস্থলীত উপস্থিত ধুবুৰী আৰক্ষী অধীক্ষক দুৰ্বৃত্তই ব্যৱহাৰ কৰা বাইক জব্দ কৰিছে আৰক্ষীয়ে ঘটনাস্থলীত উদ্ধাৰ হৈছে পিস্তলৰ খালী কাৰ্টিজ এতিয়াও পলাতক অস্ত্ৰধাৰী দুই দুৰ্বৃত্ত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ধুবুৰীৰ বিলাসীপাৰাত ৰাণীগঞ্জত বাইকেৰে অহা দুই দুৰ্বৃত্তই গুলীচালনা কৰিলে দুৰ্বৃত্তৰ গুলীচালনাত গুৰুতৰভাৱে আহত হৈছে দুজন গুলীবিদ্ধ এছবিআইৰ চিএছপিৰ স্বত্বাধিকাৰী অবাইদুৰ ৰহমান প্ৰধানী আৰু ডাকঘৰৰ কৰ্মচাৰী ৰতন বৰ্মন অবাইদুৰ ৰহমানৰ পেট আৰু ভৰিত গুলী লাগিছে ডাকঘৰৰ কৰ্মচাৰী ৰতন বৰ্মনৰ বুকুত গুলী লাগিছে এই ঘটনাত ব্যৱহাৰ কৰা বাইকখন ইতিমধ্যে আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হৈছে কিন্তু গুলীচালনা কৰা সেই দুৰ্বৃত্তই সেই স্থানৰ পৰা পলায়ন কৰিছে কোন গুলীচালনাৰ আঁৰত আছে সেয়া এতিয়ালৈকে স্পষ্ট হোৱা নাই কিন্তু বাইকখন জব্দ হোৱাৰ পাছত আৰক্ষীয়ে আশা কৰিছে যে এই সমগ্ৰ ঘটনাৰ আঁৰৰ প্ৰতিটো তথ্য এতিয়া এটা এটাকৈ উদ্ঘাটন হ'ব আৰক্ষীয়ে তদন্ত ইতিমধ্যে আৰম্ভ কৰি দিছে আৰু আহত দুজনক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে হাহাকাৰ লাগিলে সমগ্ৰ ঘটনাৰ পাছত কিছু দৃশ্য ইয়াত টিভিৰ পৰ্দাত কেনেধৰণে যন্ত্ৰণাত ছটফটাই আছিল গুলী লগাৰ পাছত এই দুজন ব্যক্তিয়ে আমি সম্পাদিত ৰূপত দেখুৱাবলৈ বাধ্য এই দৃশ্যবোৰ তেজেৰে তুমুৰলি বা লুতুৰি পুতুৰি অৱস্থাত আছে এই দুয়োজনৰ দেহ এক ভয়ংকৰ ঘটনা সন্ধিয়াৰ সময়ত এই ঘটনা সংঘটিত হ'ল কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট চলাইছিল এই ব্যক্তিগৰাকীয়ে এছবিআইৰ কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট চলাইছিল স্বাভাৱিকতে টকাৰ লেনদেন হৈছিল আৰু সেই দুৰ্বৃত্তৰ হয়তো লক্ষ্য আছিল টকাখিনি অথবা আন কিবা শত্ৰুতাও থাকিব পাৰে মুঠতে এতিয়া সকলো সন্দেহৰ আৱৰ্তত কোনো কথাই স্পষ্ট হোৱা নাই আৰক্ষীয়ে মাত্ৰ তদন্ত আৰম্ভ কৰিছেহে কিন্তু প্ৰাথমিক ৰূপত এওঁলোকৰ চিকিৎসাৰ গোটেইখিনি ব্যৱস্থা কৰাটো জৰুৰী সেয়ে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে ইতিমধ্যে আমি কৈছোঁ সেই কাষ্টমাৰ ছাৰ্ভিচ পইণ্টৰ স্বত্বাধিকাৰী অবাইদুৰ ৰহমান প্ৰধানী যাৰ পেট আৰু ভৰিত গুলী লাগিছে কিছু পৰিমাণে অৱস্থা সংকটজনক আনফালে আন এজন ডাকঘৰৰ কৰ্মচাৰী ৰতন বৰ্মন তেওঁৰ বুকুত গুলী লাগিছে তেওঁৰ অৱস্থাও সংকটজনক দুয়োজনকে বঙাইগাঁৱৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে শূন্য দূৰত্বৰ পৰা গুলীচালনা কৰি সেই দুই দুৰ্বৃত্তই পলায়ন কৰিছে আৰু কাষ্টমাৰ ছাৰ্ভিচ পইণ্টত হয়তো টকা আছিল সেই টকাবোৰ নিশ্চয় তাৰ পৰা নিবলৈ চেষ্টা কৰিছিল ডকাইতৰ দলটোৱে এতিয়া অৱশ্যে আৰক্ষীয়ে কি কথা সদৰি কৰে তাৰ ওপৰতো সকলোৰে লক্ষ্য থাকিব বিতংভাৱে আমি আৰক্ষীৰ ভাষ্যৰ পৰা বহুখিনি কথা হয়তো জানিব পাৰিম ভাষ্য আহিছে শুনাব বিচাৰিছোঁ দুজন মানুহ আহিছিলে আমাৰ চিএছপিত আহি কেনে মোক সুধিছে যে বোলে আপোনাৰ ইয়াতে ফোন পে'ত পইচা দিয়া যাব নেকি মই ক'লো নাযায় আমাৰ ইয়াতে ফোন পে' ইউজ নহয় মোটামুটি 15-20 মিনিট মান ইহঁতে আছিলে তাতে ইয়াতে থিয় হৈ আছিলে তাৰপিছত যেতিয়া আমি বাহিৰত ওলাব মানে চাহ খাব যাওঁতে ইহঁতে দুটা পিস্তল ওলাইছে দুজন আছিলে মোৰ মামা গুলীবিদ্ধ হৈছে আৰু এটা পোষ্ট অফিচৰ কি কালেক্ট কৰে যে পইচা কালেক্ট কৰে ইয়ে হৈছে মোৰ মামা দুটাইত গুলি লাগিছে আৰু এই ল'ৰাটোৰ এটাইত গুলি লাগিছে অবাইদুৰ ৰহমান আৰু এজনৰ নাম ৰতন বৰ্মন ইনভেষ্টিগেশ্যন ষ্টাৰ্ট কৰিছোঁ চ' আমি জনা হ'ব আৰু কেইজন দুৰ্বৃত্ত আহিছে ইনিচিয়েল ৰিপৰ্টত দুজন অহা বুলি গম পোৱা গৈছে দুজন মানুহ ইনজাৰ্ড হৈছে আমি চাই আছোঁ কেইটা আছে এইটো চাই আছোঁ এইটো ৰহমান প্ৰধানী আৰু এজন বৰ্মন নামৰ আছে কিবা প্ৰাথমিক তদন্ত তোলাল নেকি কৰি আছে আৰক্ষীয়ে প্ৰাথমিক তদন্ত কৰি আছো বুলি সদৰি কৰিছে আমাৰ সাংবাদিক উপানন্দ শৰ্মাই অধিক জনাব কাৰণ এই দুয়োজন লোককে বঙাইগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে উপানন্দ বিলাসীপাৰা ৰাণীগঞ্জত এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে আৰু ইতিমধ্যে সেই গুলীচালনাৰ ঘটনাত দুজনকৈ লোক আহত হৈছে গুলীবিদ্ধ হৈছে আৰু তেওঁলোকক বঙাইগাঁৱৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে এজন চিএছপিৰ স্বত্বাধিকাৰী আন এজন চিএছপিত গ্ৰাহক আহিছিলে আৰু তেওঁলোকক
টকা 50,000 উলিয়াই নিব খুজিছিলে, তেওঁৰ পৰা কাঢ়ি নিব খুজিছিলে বাইকত অহা দুৰ্বৃত্তৰ দলে পিষ্টলধাৰী, আৰু তেওঁলোকে সেই টনা আজৰা কৰি তেওঁলোকে পিষ্টলধাৰী যুৱকদ্বয় গুলী চলনা কৰি তেওঁলোকে পলায়ন কৰে। মোৰ সৈতে স্থানীয় ব্যক্তি আছে, তেখেতৰ সকলোৰ পৰা কিছু কথা জানিব চেষ্টা কৰিম যে ঘটনাটো কি হৈছিল আচলতে। ঘটনাটো মানে আধা ঘণ্টা আগতে মানে বাইকৰ মানে হেলমেট পিন্ধি বাইকত বহি আছিল ওই CSPৰ আগত। কেইজন আছিল? দুজন আছিল মানে তাৰপিছত এই ৰতন ৰাম ল'ৰাটো এই বৰ্মন এই আহি মানে 50,000 টকা মানে ওলাই ডিপজিট কৰিব খুজিছিল, CSPত জমা দিব। এই তেতিয়াই মানে গোলাম মানে পইচাটো দিয়া, এই এনেকৈ মানে কি কৰিছিল, হাত ধৰি মানে টনা নচলা কৰিছিল। তাৰপিছত CSPৰ মালিকটোৱে তাক চাপ্পা মানি ধৰিছিল। ধৰাৰ পিছত আৰু এটা ল'ৰাই আহি মানে তাক গুলি কৰি দি দিলে। গুলি কৰাৰ পিছত এই পৰি যোৱাৰ পিছত এই তাৰপিছত ৰতনক এটা গুলি কৰি দিলে ইয়াৰ। তাৰপিছত মানে ইমৰাটো আহি গ'ল, তাৰপিছত পইচা টইচা লৈ গ'ল নে কি গ'ল এইটো আৰু মানে। তেওঁলোকে কি ধৰণৰ আছিল? এই মুখত বান্ধি আছিল কাপোৰ নে হেলমেট? কাপোৰ আছিল আৰু হেলমেটটো আছিল। হেলমেট পিন্ধি হেলমেট মানে খোলাই নাই, মানে গাড়ীটো যেতিয়া বহি আছিল তাতো হেলমেট লগাই আছিল। দুজনৰ হাততে পিষ্টল আছিল? হয়, দুজনৰ হাততো পিষ্টল আছিল। আৰু গুলী চালনা দুইজনে কৰিছিল? দুইজনে কৰিছিল। এজনক সাবটি ধৰাৰ কাৰণে, আবদ্ধ কৰিব চেষ্টাৰ কাৰণে গুলী চালনা কৰিছিল। হয়। এইদৰে আচলতে এই দুই পিষ্টলধাৰীয়ে তাণ্ডৱ সৃষ্টি কৰিছে আৰু ঘটনা সংঘটিত কৰি তেওঁলোকে নিৰাপদে পলায়ন কৰিবলৈ সক্ষম হয়। সমগ্ৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে। আৰু মোৰ সৈতে আছে KACৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ বৰ্মন। তেখেতৰ পৰা আপোনাৰ জানিব বিচাৰিম যে কি ক'ব, ঘটনাটো যি ধৰণৰ ঘটনা সংঘটিত হ'ল, আচলতে তেনেধৰণৰ গুলীবাৰুদ বা গুলীচালনা ঘটনা শেহতীয়াভাৱে নাই যদিও হঠাতে যিহেতু সংঘটিত হৈছে, সমগ্ৰ ঘটনাই পুনৰ চাঞ্চল্য সৃষ্টি কৰা পৰিলক্ষিত হৈছে, কি ক'ব? হয়, আমি বিশেষ কামৰ কাৰণে মই আজি আচলতে বঙাইগাঁও আহিছিলোঁ, কিন্তু হঠাৎ ফোন আহিল যে গুলী। তো এই প্ৰসংগত ইতিমধ্যে আমাৰ ধুবুৰী জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক আমি বিভিন্ন সময়ত দল সংগঠনৰ সৈতে ৰাজনৈতিক অৰাজনৈতিক সকলো আমি চিন্তাৰ বিষয়লৈ তেখেতক অৱগত কৰা হৈছিল। স্থানীয় প্ৰশাসনক গোটেই কথাখিনি অৱগত, যিটো অঞ্চলত হৈছিল তাত এই ধৰণৰ ঘটনা তাত প্ৰায়ে হৈ থাকে। আপোনালোকে পুলিচৰ যিটো পুলিচৰ ৰেকৰ্ডত চালে গম পাব, প্ৰায় 10-12টা তাতে আৰ্মছ ইতিমধ্যে উদ্ধাৰ কৰিছে বিগত সময়ত। ৰাণীগঞ্জ যিটো মানে পুলিচ যিটো এৰিয়া হয়, তাৰপিছত তাত চুৰি ডকাইতি নৈমিত্তিক এইটো দৈনন্দিন এইটো খুবেই সাধাৰণ ঘটনা। ৰাতিপুৱাই আমাৰ ওচৰত মানুহ কান্দি আহে, গৰু কাৰোবাৰ চুৰি হয়, কাৰোবাৰ ডকাইতি হয়, আৰু সকলোৱে সেই এটা কথাই কয় যে সকলোৰে চুৰি ডকাইতিৰ হাতত তাত মানে অস্ত্ৰ আছে বুলি সকলোৱে কয়। তো আমি বিভিন্ন সময়ত কেতিয়াবা বিশ্বাস কৰোঁ, কেতিয়াবা বিশ্বাস নকৰোঁ। আপোনালোকে গম পাইছে মোৰ গাঁৱৰ সন্মুখতো ঠিক একে ঘটনা ঘটিছিল। 7জনকৈ ডকাইত তাত গ্ৰেপ্তাৰ হৈছিল। তাতে পিছত মানে শূন্যলৈ গুলাই তেওঁলোকে আঁতৰি গৈছিল। পিছত যেনিবা পুলিচে তেওঁলোকক গ্ৰেপ্তাৰ কৰিলে। সেই অঞ্চলটো সম্পূৰ্ণ অপৰাধীৰ এক ৰম্যভূমিত পৰিণত হৈছে। আজিৰ ঘটনাটোৱে স্পষ্ট প্ৰমাণ কৰিলে। মই আশা ৰাখিম আমাৰ ধুবুৰী জিলা আৰক্ষী প্ৰশাসনে, ধুবুৰী জিলা প্ৰশাসনে নিশ্চিতভাৱে ইয়াৰ লগত জড়িত যিসকল অপৰাধী তেওঁলোকক নিশ্চিতভাৱে গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি প্ৰদান কৰিব আৰু অপৰাধীৰ পুলি পখালিয়ে উৎখাত কৰিব বুলি মই ধুবুৰী জিলা প্ৰশাসনৰ ওপৰত মই আহ্বান জনাইছোঁ। আৰু লগতে আমাৰ যি দুগৰাকীকৈ ৱাহিদুৰ ৰহমান আৰু আমাৰ ৰতন বৰ্মন যি আহত হৈছে, গুলীবিদ্ধ হৈছে, ইতিমধ্যে ঘটনাৰ সবিশেষ জনাৰ লগে লগে আমাৰ মন্ত্ৰী মহোদয়কো আমি অৱগত কৰালোঁ। আৰু যিহেতুকে এতিয়া লোৱাৰ আছাম হস্পিটেলত আছে, গতিকে ডক্টৰে ভালকৈ নিৰীক্ষণ ইতিমধ্যে কৰি আছে। তো নিশ্চিতভাৱে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ দুয়োগৰাকীয়ে যাতে তেওঁলোকে যাতে ভালে সুকলমে গুলীবিদ্ধ যিখিনি হৈছে সুস্থ হয়, তাৰ বাবে ভগৱানৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। দুইজন লোক আচলতে নাম দুটা জানিব পাৰিম নেকি, কি নাম আছিল তেওঁলোকৰ? এজনৰ নাম আছিল অবাইদুৰ ৰহমান, এইজন CSPৰে মালিক হয়, আৰু যোনজন ডেপজিট কৰিব গৈছে পইচা, ই তাৰমানে ডেইলি কালেকশ্যন কৰে, তাৰমানে পোষ্ট অফিচৰ ৰেকাৰিং ডেপজিটবিলাক বজাৰে কৰি থাকে। তো ই মানে ডেপজিট কৰিব গৈছে হয়তো CSP, তাৰপিছত এইটো ঘটনা ঘটে। মানে তাৰমানে নিজৰ দোকানৰ ভিতৰতে ঘটনাটো? দোকানৰ ভিতৰতে হয়। কেনেকুৱা অৱস্থা তেওঁলোকৰ এতিয়া? সংকটজনক অৱস্থা হৈ আছে। প্ৰাৰ্থনা কৰিম ভগৱানৰ ওচৰত যাতে সোনকালে সুস্থ হয়। কেইটা গুলি লাগিছে?
গুলি বোধহয় এই অভয়টোৰ তিনিটা লাগিছে আৰু ৰতনৰ এটা লাগিছে। আৰু তেওঁলোকে কোনপিনে গুচি গ'ল গাড়ী? কোনপিনে গৈছিল মই শুনা মতে মানে এই চাপটগ্ৰামটো বিলাচীপাৰা ৰোড তাৰ ৰাণীগঞ্জ বজাৰতে CSP-টো ইয়াৰ, তো সেইফালেদি বোধহয় গুচি গৈছে মানে এই বিলাচীপাৰাত মানে। আৰু এয়া ইতিমধ্যে স্থানীয় লোকসকলৰ কিছু ভাষ্য আপোনালোকে শুনিলে আৰু পোনপটীয়াকৈ ক'ব পাৰি যে টকা তাৰ পৰা ডকাইতি কৰিবলৈ এই দলটো আহিছিল, দুজনীয়া দল, আৰু তাৰ পাছত সফল হ'ব নোৱাৰিলে কিন্তু গুলিয়াই থৈ গুচি গ'ল। এতিয়া এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যিহেতু তদন্ত আৰম্ভ কৰিছে, স্থানীয় লোকসকলে কৈছে যে ইয়াৰ পূৰ্বেও সেই অঞ্চলবোৰত এনেধৰণৰ দুই এটা বিক্ষিপ্ত ঘটনা হৈ থাকে। আৰক্ষী অধীক্ষকক প্ৰশাসনক বাৰে বাৰে দাবী উত্থাপন কৰে তেওঁলোকে এই ঘটনাবোৰ ৰোধ কৰাৰ ক্ষেত্ৰত, কিন্তু এতিয়ালৈকে এই ডকাইতৰ দলবোৰক কৰায়ত্ব কৰাত আৰক্ষী বৰ এটা সফল হ'ব পৰা নাই বুলিও অভিযোগ উত্থাপন হৈছে। বেংগালুৰুত অসমৰ যুৱতী ব্লগাৰক নৃশংসভাৱে হত্যা। মায়া গগৈক হানি খুচি হত্যা কৰিলে কেৰালাৰ প্ৰেমিকে। কেৰালাৰ কুন্নুৰৰ নিবাসী আৰৱ অৰ্ণিৰ বিৰুদ্ধে হত্যাৰ অভিযোগ। মায়াক হত্যা কৰি মৃতদেহৰ সৈতে দুদিন আছিল ঘাতক আৰৱে। ছাৰ্ভিচ এপাৰ্টমেণ্টৰ ছুইট ৰুমৰ বিচনাত ৰক্তাক্ত অৱস্থাত উদ্ধাৰ হৈছিল মায়া গগৈৰ মৃতদেহ। ইন্দিৰানগৰৰ ছাৰ্ভিচ এপাৰ্টমেণ্টত ৰয়েল লিভিংছত সংঘটিত হয় এই নৃশংস হত্যাকাণ্ডটো। কুৰমংগলাত IT প্ৰতিষ্ঠানত কৰ্মৰত মায়া গগৈ 10 দিন পূৰ্বে বেংগালুৰুলৈ গৈছিল। 23 নৱেম্বৰৰ দুপৰীয়া মায়াৰ সৈতে ৰয়েল লিভিংছ এপাৰ্টমেণ্টত একেলগে গৈছিল কেৰালাৰ আৰৱে। CCTVত বন্দী হৈছে এপাৰ্টমেণ্টত দুয়ো একেলগে প্ৰৱেশ কৰাৰ দৃশ্য। 24 নৱেম্বৰত মায়াক নৃশংসভাৱে হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। মায়াক ডিঙি চেপি চুৰিৰে হানি খুচি হত্যা কৰিছিল ঘাতকে। মায়াৰ বুকুত কেইবাবাৰো চুৰিৰে আঘাত কৰিছিল আৰৱে। মায়াক হত্যা কৰি ছুইট ৰুমত মৃতদেহৰ লগত দুদিন সহবাস কৰিছিল প্ৰেমিকৰূপী ঘাতকে। মায়াৰ ৰক্তাক্ত মৃতদেহৰ কাষত বহি ঘাতকে সেৱন কৰিছিল চিগাৰেট। অৱশ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হোৱাৰ পূৰ্বেই মঙলবাৰে পুৱাই কেব বুক কৰি পলায়ন কৰিছিল ঘাতক আৰৱে। সোমবাৰে সন্ধিয়াৰ পৰা বন্ধ হৈ আছে ঘাতকৰ মোবাইল ফোন। পৰিস্থিতি পৰ্যবেক্ষণ কৰাৰ পিছত আৰক্ষীৰ সন্দেহ মৃতদেহ টুকুৰা টুকুৰ কৰি পেলাই দিয়াৰ পৰিকল্পনা কৰিছিল হত্যাকাৰীটোৱে। নৃশংস হত্যাকাণ্ড সন্দৰ্ভত বেংগালুৰু আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। অৱশ্যে এতিয়াও পলাতক অৱস্থাত আছে হত্যাকাৰী আৰৱ অৰ্ণি। और हमारा सांबादिक सरानू আছে फोन लाइन। सरानू, क्या कुछ ताज़ा जानकारी है आपके पास और ये खूनी का क्या कुछ पता चला है अभी तक? संजल, हाँ, आरव आर्नी एक खूनी बोल रहे हैं। पुलिस अभी कंफर्म किया है। ये केरला स्टेट, ही इज फ्रॉम केरला स्टेट बट ही इज स्टेइंग इन बैंगलोर। आरव आर्नी एंड माया गोगाई बोथ फ्रेंड्स थे। पिछले 15 डेज के बाद पहले गुवाहाटी से, आसाम से गुवाहाटी से बैंगलोर आए थे। HSR लेआउट में, इधर बैंगलोर का शहर में एक एरिया है HSR लेआउट, उधर काउंसलर काम करती थी ये लड़की। 19 ईयर ओल्ड माया गोगाई को परिचय हुआ था पहले सोशल मीडिया के द्वारा। आरव आर्नी, ही इज फ्रॉम केरला बट ही इज स्टेइंग इन बैंगलोर। सो दोनों आसपास में रहते थे। पहले माया गोगाई 5 to 8 डेज कुछ फ्रेंड्स के पीजी में या कुछ फ्रेंड्स के रूम में स्टेइंग किए थे। फिर बाद 3 दिन के पहले नवंबर 23 बैंगलोर का इंदिरा नगर एक एरिया है, वो हाईफाई अच्छा एरिया है, उधर अपार्टमेंट का एक फ्लैट में वो दोनों लोग गए, उधर स्टे किए। उसका CCTV फुटेज न्यूज़ 18 को मिला है। उसमें पता चलता है कि क्योंकि माया गोगाई और आरवी दोनों मिलके आए थे, कोई क्या इन्फ्लुएंस नहीं थे, क्योंकि ऐसे आरव गोगाई और माया गोगाई और आरव आर्नी बहुत फ्रीली आए थे। ये बहुत फ्रेंड्स थे या लव लफड़ा चला था? इसके मोटिव क्या है, खूनी का मोटिव क्या है, इस हादसा का मोटिव क्या है, इसके बारे में पुलिस अभी इन्वेस्टिगेशन कर रहे हैं। आज सुबह ही मॉर्निंग आरव आर्नी मोबाइल स्विच ऑफ करके बाहर गया है और लापता हुआ है। इन्वेस्टिगेशन कंटिन्यू हुआ है
प्रांजल। जी सरानू, जो माया गोगोई के फैमिली के कोई लोग वहां पर पहुंचे हैं अभी तक? अभी तक कोई नहीं पहुंचे हैं क्योंकि उधर गुवाहाटी गांव में रहते ऐसे बोल रहे हैं। उसके सिस्टर एक है, वो भी बैंगलोर में काम करती है, ऐसे इंफॉर्मेशन है। अभी उसके फैमिली मेंबर्स अभी नए आए। पुलिस बैंगलोर का इंदिरा नगर पुलिस स्टेशन में कंप्लेंट हुआ है। वो सेल्फ कंप्लेंट होता है क्योंकि ये को हादसा क्या है, हादसा का इंफॉर्मेशन कुछ ही घंटे पहले आया था, लेकिन ये हादसा 24 हुआ है। उसके बाद एक दिन डेड बॉडी के साथ ये आरव आर्नी, इसका माया गोगोई का फ्रेंड है ना आरव आर्नी, एक दिन वो डेड बॉडी के साथ रहता। उन्हें कुछ प्लान करने के लिए सोचता था क्योंकि ये बॉडी को कैसे डिस्पोज करना है, कैसे बाहर लेके जाना है, ऐसे सोच के फिर बाद वो डेड बॉडी उधर ही छोड़ के आज मॉर्निंग गया है। उसका ढूंढने के लिए इन्वेस्टिगेशन चालू हो गई है। बैंगलोर सिटी पुलिस ऑफिसर एक टीम भी अरेंज किया है। प्रांजल, बहुत बहुत शुक्रिया सरानू तमाम जानकारी के लिए। और इतिमध्ये आमार सांबादिके কৈছে যে যেহেতু মায়া গগৈৰ পৰিয়ালৰ কোনো লোক তাত গৈ উপস্থিত হোৱা নাই, কিন্তু ঘটনা সন্দৰ্ভত বহু তথ্য উদ্ঘাটন হ'ব। কিন্তু আৰক্ষীয়ে যেতিয়া এই হত্যাকাৰীক কৰায়ত্ব কৰিব পাৰিব তেতিয়াই বহুখিনি কথা স্পষ্ট হ'ব। চাৰিদিনৰ পিছতো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব পৰা নাই ৰূপহীহাটৰ গৰাজান হত্যাকাণ্ডৰ অভিযুক্তক। অৱশ্যে আৰক্ষীৰ তদন্তৰ মাজতে নিতৌ পোহৰলৈ আহিছে নৃশংস হত্যাকাণ্ডৰ ন তথ্য। 22 নৱেম্বৰৰ সন্ধিয়া অজ্ঞাত লোকে ফোন কৰি মাতি নিছিল ঘাতকৰ বলি হোৱা অনুপম সূত্ৰধৰক। সংবাদ মাধ্যমৰ আগত কেতবোৰ বিস্ফোৰক মন্তব্য কৰিছে মৃত অনুপমৰ পৰিয়ালৰ লোকে। নৃশংস হত্যাকাণ্ডত তৃতীয় শক্তি জড়িত থকাৰ সন্দেহ কৰিছে অনুপমৰ পৰিয়ালে। প্ৰাক্তন প্ৰেমিকা নৱস্মিতা চৰকাৰৰ ওপৰতো অনুপমৰ পৰিয়ালৰ সন্দেহৰ আঙুলি উঠিছে। প্ৰাক্তন প্ৰেমিকাক বহু টকা দিয়াৰ দাবী অনুপমৰ পৰিয়ালৰ। প্ৰেম বিচ্ছেদৰ পিছত টকা বিচাৰি অনুপমে নগাঁও জিলা সত্ৰ ন্যায়িক আদালতত প্ৰেমিকাৰ বিৰুদ্ধে তৰিছিল গোচৰ। টকাৰ লেনদেন সন্দৰ্ভত প্ৰাক্তন প্ৰেমিকাৰ লগতে পৰিয়ালটোৰ বিৰুদ্ধে অনুপমে তৰা গোচৰো চলি আছিল আদালতত। কিন্তু কোনে কিয় নৱস্মিতাৰ পিতৃ মাতৃ ভগ্নীৰ লগতে অনুপম সূত্ৰধৰক হত্যা কৰিলে সেয়া এতিয়াও ৰহস্যৰ মাজত। ঘটনাৰ তদন্তৰ বাবে নগাঁও আৰক্ষীয়ে SIT গঠন কৰাৰ লগতে CIDয়ে অব্যাহত ৰাখিছে তদন্ত। ইপিনে ন্যায় বিচাৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কাটৰ আহ্বান অনুপম সূত্ৰধৰৰ পৰিয়ালৰ। আৰক্ষীয়ে সঠিক তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী ভুক্তভোগী অনুপমৰ পৰিয়ালৰ। উল্লেখযোগ্য যে 22 নৱেম্বৰৰ নিশা গৰাজানত নৱস্মিতাৰ বাসগৃহত পিতৃ মাতৃ ভগ্নীৰ লগতে দুৰ্বৃত্তই অতি নৃশংসতাৰে ডিঙি কাটি হত্যা কৰিছিল প্ৰাক্তন প্ৰেমিক অনুপমক। আমি সন্দেহ একো কৰা নাই। আমাৰ ভাইটি কোনে নিছে, কেনেকে হ'ল, কি হ'ল, ভাইটি এনে অৱস্থা, 1 মাহ দেউতা ঢুকালে, 1 মাহ দেউতা ঢুকালে, ভাইটিক কোনে মাতি লৈ গৈছে এইটো আমি একো নাজানো। ভাইটিক আমাৰ নিয়াই লাগে, এইটো কেনেকে গৈছে, মুখটো কালা গলা ওলাই এনেকে কাটি দিছে ভাইটিক। মোৰ ভাইটিক কাটিছে, আমি পাইছো, চাই আহিছো কি তাতে আছে, কোনোবা আছে, সেইটো আমি কোনে আছে সেইটো আমি নাজানো। মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ এইটো নিবেদন কৰিছো, মোৰ ভাইটো নিয়াই লাগে, মোৰ বুঢ়া মা ভণ্টি কোনে চাব। সম্পৰ্ক এইটো 5 বছৰ 4 বছৰ আগতে আছিলে সম্পৰ্ক, এতিয়া নাই। কিন্তু 4 বছৰ 5 বছৰ আগতে আছিলে। মোৰ ভাইটিৰ পৰা বহুত টকা খালে, বহুতখিনি 5 লাখ টকা 6 লাখ টকা খালে। তাৰপিছত মোৰ ভাইটি যে তাৰ সেই ভাইটিৰ লগত সম্পৰ্কৰ লগতে তাৰ আৰু বেলেগ তাত সম্পৰ্ক আছিলে, সেইটো মোৰ ভাইটি গম পালে তাক সুধিছে, সুধি পেলাই তাক ক'লে সেই স্বীকাৰ নকলে, তুমি যদি মোক ভাল পাওঁ তাহলে তুমি মোৰ টকাখিনি কিয় খালে, তাতে বেলেগ তাক যদি সম্পৰ্ক আছে। কেছ কোৰ্ট কেছ মোৰ ভাইটি কৰিছিলে পইচাখিনিৰ কাৰণে। মোৰ ভাইটি অনলাইনতো 80,000 টকা দিলে আৰু কেছটো আছেই। আমালোকে মোৰ ভাইটি কোনে ফোন কৰি নিছে মই নাজানো। মোৰ যে ভাইটি গেছে আৰু একো ঘূৰি পৰা অহা নাই। পিছত মোৰ পুলিচ আহিছে, তদন্ত কৰিছে, পিছত মই গম পালোঁ যে অনুপমৰ লাজ বোলে তাত গৈছে। অনুপমৰ লাজ তাত কেনেকৈ গ'ল, কি হ'ল মই নাজানো। মোৰ কোনে মাতি নিছে, মোৰ আচল দোষীকক মোক লাগে। আমাৰ জ্যেষ্ঠ সাংবাদিক নীলোৎপল বৰা বৰ্তমান লাইভত আছে। নীলোৎপল, গোটেই ঘটনাটো অতি জটিল হৈ পৰিছে, আপোনাৰ হাতত আৰু কি তথ্য আছে?
নিশ্চয় নিশ্চয় প্ৰাঞ্জল যি নৱস্মিতা চৰকাৰ নামৰ যিগৰাকী বৰ্তমান জীৱিত হৈ আছে যিগৰাকীৰ বিয়া আছিলে সেইগৰাকী যি যুৱতীৰ সৈতে অনুপম সূত্ৰধৰৰ প্ৰেমৰ সম্পৰ্ক আছিল বুলি ইতিমধ্যে পৰিয়ালৰ লোকে কৈছে আৰু তেওঁলোকৰ পৰিয়ালৰ লগত স্বীকাৰ কৰিছিল যে তেওঁলোকৰ সৈতে সম্পৰ্ক আছিলে আৰু 2022 চনৰ আমি যদি চাওঁ 2022 চনৰ জুলাইৰ পৰা যি প্ৰায় নৱেম্বৰলৈকে 80,000 টকা নৱস্মিতা চৰকাৰৰ যি UPI তেওঁ অনলাইন পেমেণ্ট কৰিছিলে যি এইগৰাকী অনুপম সূত্ৰধৰে আৰু তেওঁলোকৰ পৰিয়ালৰ মতে যে যি এইগৰাকী যি নৱস্মিতা চৰকাৰে অনুপমৰ পৰা বহুত টকা লৈছিলে লৈ পেলাই তেওঁক প্ৰবঞ্চনা কৰিছিলে তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক থাকোঁতে বেলেগ এগৰাকীৰ সৈতে তেওঁলোকে বেলেগ এগৰাকী যুৱকৰ সৈতে সম্পৰ্ক ৰখাৰ বাবে তেওঁলোকৰ মাজত বিচ্ছেদ হৈছিলে কিন্তু আৰু যি এওঁলোকৰ এই টকা বিচাৰি যি অনুপম সূত্ৰধৰৰ যি পৰিয়ালে অনুপম সূত্ৰধৰে নৱস্মিতা চৰকাৰৰ লগতে পিতৃ আৰু তেওঁৰ ভাতৃ যিগৰাকী আছে ভাস্কৰ সূত্ৰধৰ যি ভাস্কৰ চৰকাৰ এই সকলোৰে বিৰুদ্ধে কিন্তু পৰিয়ালৰ সকলোৰে বিৰুদ্ধে গোচৰ তৰা আৰু এটা গোচৰো আছে যিটো কোৰ্ট নগাঁও জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ চলি আছে এইটো 213/22/23 গতিকে এইবিলাক তেওঁলোকৰ মাজত সংঘাত আছে আৰু এতিয়া আটাইতকৈ ৰহস্যজনক কথাটো হৈছে যে অনুপম সূত্ৰধৰে প্ৰথম অৱস্থাত সন্দেহ কৰা আছিল যে অনুপম সূত্ৰধৰৰ লগত যিহেতু সংঘাত হৈছিলে গতিকে অনুপম সূত্ৰধৰে চুপাৰী কিলাৰ লগাই হয়তো তেওঁলোকক হত্যা কৰিছে কিন্তু এতিয়া ৰহস্যই নতুন মূৰ লৈছে কাৰণ অনুপম সূত্ৰধৰক কোনো অজ্ঞাত ব্যক্তিয়ে তেওঁলোকক ঘৰৰ পৰা মাতি লৈ গৈছিলে গতিকে অনুপম সূত্ৰধৰক যদি কোনোবা ব্যক্তিয়ে ঘৰৰ পৰা মাতি লৈ গৈছিলে তেতিয়াহ'লে কোনে মাতি লৈ গৈছিলে আৰু সেই ফোন কৰি মাতি লৈ গৈছিলে গতিকে আৰক্ষীয়ে এতিয়া অনুপম সূত্ৰধৰৰ যিহেতু ইতিমধ্যে কল লিষ্ট পৰীক্ষা কৰিছে তেওঁলোকৰ CDR উলিয়াইছে গতিকে সেই কথাবিলাক আৰক্ষীয়ে হয়তো পোহৰলৈ আনিব বা তদন্তৰ খাতিৰত হয়তো নক'ব কাৰণ যেতিয়া 8জনীয়া SIT টীম গঠন কৰা হৈছে ইতিমধ্যে নগাঁও জিলাৰ যি অতিৰিক্ত আৰক্ষী অপৰাধ শাখাৰ ৰূপহী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিৰুৎপল কিন্তু এটা কথা যি হত্যাকাণ্ডৰ দৃশ্যলৈ চাই ক'ব পাৰি এয়া কোনোবা পেছাদাৰী হত্যাকাৰীৰে কাম হ'ব এইটো সাধাৰণ কোনোবাই এনেই কিবা ব্যক্তিগত শত্ৰুতাৰ বাবে এনেধৰণৰ হত্যাকাণ্ড সংঘটিত কৰাটো অলপ কঠিন নিশ্চয় 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 প্ৰাঞ্জল এয়া পেছাদাৰী হত্যাকাৰী কাম কাৰণ 4গৰাকীকৈ লোকক নৃশংসভাৱে হত্যা কৰা হৈছে 4গৰাকীকৈ লোকক ডিঙি ৰেপি হত্যা কৰা হৈছে আৰু আটাইতকৈ ভয়ংকৰ কথাটো হৈছে যিগৰাকী অনুপম সূত্ৰধৰক তেওঁ ঘৰৰ বাহিৰত তেওঁ ঘৰৰ বাৰান্দাত মৃতদেহটো উদ্ধাৰ হৈছে বহুতে কৈছিল যে পেছাদাৰী হত্যাকাৰীৰ সৈতে হয়তো শেষ মুহূৰ্তত অনুপম সূত্ৰধৰৰ সংঘাত হৈছিলে সেয়ে তেওঁক হত্যা কৰি থৈ গ'ল কিন্তু অনুপম সূত্ৰধৰক যদি তেওঁ পেছাদাৰী হত্যাকাৰী নিয়োগে কৰিছিলে তেওঁ কিয় হত্যা কৰি থৈ যাব কাৰণ টকাৰ লেনদেনৰ কথা আছে তেওঁক হত্যা কৰাৰ পিছত তেওঁ কিয় তেওঁৰ মৃতদেহ তাত পেলাই থৈ যাব এই কথাবিলাক নতুন নতুন ৰহস্যৰ সৃষ্টি হৈছে আমি আশা কৰিছোঁ হয়তো অহা কাইলৈৰ ভিতৰত নতুন ডাঙৰ এটা ক্লু আহিব যিটো আমাৰ হাতলৈ কিছু খবৰ আহিছে কিন্তু এই মুহূৰ্তত তদন্তৰ খাতিৰত প্ৰকাশ কৰাটো উচিত নহ'ব কিন্তু হয়তো দুদিনৰ ভিতৰতে এই তদন্ত যি নৃশংস হত্যাকাণ্ডৰ সকলো ৰহস্য ফাদিল হ'ব ধন্যবাদ নিলোৎপল সোমবাৰে IPL নিলামত মুম্বাই ইণ্ডিয়ানছে বহু তৰুণ খেলুৱৈ লোৱাৰ কথা উল্লেখ কৰিছে নীতা আম্বানীয়ে কয় মুম্বাই ফ্ৰেঞ্চাইজিয়ে ভৱিষ্যতেও বহু খেলুৱৈক এক মঞ্চ তৈয়াৰ কৰি দিব মুম্বাই ইণ্ডিয়ানছে এনে বহু ক্ৰিকেটাৰ সৃষ্টি কৰাত সহায় কৰিছে যিসকলে ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰিছে मेगा ऑक्शन म्हणजे नवीन टीम नवीन सुरुवात पण तोच मुंबई इंडियन्सचा उत्साह We had retained a strong core team in Rohit, Bumrah, Hardik, Surya, Tilak. And at the auction, we had an opportunity to build a strong team around this core team. We are elated to have some of our old boys back with us, like Bolty, Karn Sharma, Namandhir, and Arjun Tendulkar, and happy to welcome so many new faces in the Mumbai Indians family, like Ryan Rickelton, Will Jacks, Deepak Chahar, Allah Gazanfar, Robin Mintz, Mitchell Sanchna, Lizard Williams, Reece Topley, Vignesh Puthur, Bevin John Jacobs, Venkata Satyanarayana, Raj Angad Bawa, Sirjit Krishnan, Ashwini Kumar. At MI, we take a lot of pride and satisfaction in scouting and nurturing many young talent that have then gone and played for Team India. Over the years,
We have had Bumrah, Hardik, Krunal, Tilak, Ramandeep, and we would want to continue this tradition of scouting, nurturing and developing young talent for the future. We warmly welcome them all to the Mumbai Indians family. Paltan ही आपली टीम आहे, मुंबईची टीम आहे. तुमच्या सगळ्यांचाच सपोर्ट मुंबई इंडियन्सची सर्वात मोठी ताकद आहे. चला पलटन, आता एकत्र खेळू आणि जिंकू आपल्या वन फॅमिलीसाठी, मुंबई इंडियन्स फॅमिलीसाठी. Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল. খন্তেক পিছতে দেশ বিদেশ তথা ৰাজ্যৰ এশটা খবৰ লৈ দ্ৰুত সংবাদ. Coming up, presented by ইটালিয়ান অলিভ অইল আৰু ভেষজৰ গুণেৰে সমৃদ্ধ জেক অলিভ অইল বডি অইল. এয়া আছিল আজি ছুপাৰ প্ৰাইম. নমস্কাৰ.